আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জুখৰুফ অৰ্থ সোণৰ অলংকাৰ। সূৰাটোৰ ৬২ আৰু ৬৩ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। চাবা, শয়তানে যাতে তোমালোকক কোনো পথে বাধা দি ৰাখিব নোৱাৰে। সি তোমালোকৰ প্ৰকাশ্য শত্ৰু। ঈসাই যেতিয়া স্পষ্ট নিদৰ্শন লৈ আহি কৈছিল, মই তোমালোকৰ ওচৰলৈ জ্ঞান লৈ আহিছোঁ আৰু এইবাবে আহিছোঁ যি বিষয়লৈ তোমালোকৰ পৰস্পৰৰ মতভেদ হৈছে তাৰ স্বৰূপ যেন পৰিষ্কাৰভাৱে বুজাই দিব পাৰোঁ। এতেকে তোমালোকে আল্লাহক ভয় কৰা আৰু মোক মানি চলা। সমাপ্ত।